हेलो स्टूडेंट्स मैं विचित्र राजवंशी आजिर पर मैं तुमालोকক এই ইউটিউব চেনেলটোত গণিতৰ মই ক্লাছ কৰিম তুমালোকক গতিকে তোমালোকে এই ইউটিউব চেনেলটোৰ সৈতে প্ৰায় সংযুক্ত হৈ থাকিবা আৰু মই নিয়মিতভাৱে তোমালোকক মই গণিতৰ ক্লাছসমূহ মই দি থাকিম গতিকে তোমালোকে যিমান পাৰি এই ইউটিউব চেনেলটোৰ সৈতে সদায় সংযুক্ত হৈ থাকিবলৈ চেষ্টা কৰিবা গতিকে আজি মই প্ৰথম ক্লাছ হিচাপে তোমালোকক দশম শ্ৰেণীৰ বহুপদ পলিনমিয়েলছৰ মূল কথাখিনি কম বুলি ভাবিছোঁ তোমালোকে ভালদৰে মন কৰিবা তোমালোকে যদি নৱম শ্ৰেণীত পাই আহিছা বহুপদৰ বিষয়ে বা বহুপদৰ মাত্ৰাৰ বিষয়ে গতিকে তোমালোকৰ বুজাত বৰ বিশেষ অসুবিধাৰ সৃষ্টি নহ'ব গতিকে আহা আমি বিষয়টোলৈ আগবাঢ়ি যাওঁ গতিকে বহুপদ এতিয়া মই এটা উদাহৰণৰ সৈতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম ধৰা হ'ল 2x² + y + 6 এটা হ'ল আমাৰ বহুপদ কাৰণ ইয়াত কেইটা পদ আছে ইয়াতে আছে আমাৰ তিনিটা পদ এটা পদ আৰু এটা পদ 2x² এটা পদ + y এটা পদ আৰু +6 এটা পদ গতিকে এইটো বহুপদ বুলি কোৱা হয় কাৰণে আৰু মাত্ৰাৰ বিষয়ে তোমালোকে শিকি আছা নৱম শ্ৰেণীত মাত্ৰা হ'ল আমাৰ মানে বহুপদ এটাত আমাৰ মানে যোনবোৰ চলক থাকে মানে চলকৰ উচ্চতম ঘাতটোকে আমাৰ মাত্ৰা বুলি কোৱা হয় ইয়াতে চোৱা ইয়াত x আৰু y দুটা চলক আছে গতিকে x আৰু y দুটা চলক আছে এই চলকৰ মানে যেটো আমাৰ উচ্চতম ঘাত হয় ইয়াতে x ৰ আমাৰ ঘাত কিমান আছে ইয়াতে 2 আছে আৰু y ৰ ঘাত 1 আছে গতিকে ইয়াতে আমাৰ x ৰ যেটো আমাৰ ঘাত হেতুকে এই বহুপদটোৰ গোটেই বহুপদটোৰ মাত্ৰা বুলি কোৱা হয় গতিকে আমি মাত্ৰা বুলি ক'লে যদি আমি ইংৰাজীত ক'ব যাওঁ আমি ডিগ্ৰী মাত্ৰা হ'ব ইয়াতে 2 কাৰণ ইয়াতে আমাৰ x ৰ আমাৰ সৰ্বোচ্চ ঘাত কিমান আছে 2 আছে গতিকে এই গোটেই বহুপদটোৰ মাত্ৰা হ'ব 2 গতিকে তোমালোকে মাত্ৰা বুজি পালা আৰু বহুপদ হ'ল আমাৰ এটা পদতকৈ বেছি থাকিব লাগিব ইয়াতে আমাৰ তিনিটা পদ আছে এটা দুটা আৰু তিনিটা গতিকে সেই কাৰণে এইটো এটা বহুপদ বুলি কোৱা হয় কিন্তু তোমালোকে এটা কথা মন কৰিবা একাধিক পদ থাকিলেও আমি কিছুমানক বহুপদ বুলি ক'ব নোৱাৰো যেনে ধৰা হ'ল আমাৰ √x + 2 এইটোক আমি বহুপদ বুলি ক'ব নোৱাৰো এই ৰাশিটোক আমি বহুপদ বুলি ক'ব নোৱাৰো কাৰণ বহুপদ হ'বলৈ হ'লে আমাৰ যিবোৰ আমাৰ চলক থাকে সেই চলকৰ ঘাতটো সেই চলকৰ ঘাতটো পূৰ্ণ সংখ্যা হ'ব লাগিব গতিকে ইয়াতে যদি তোমালোকে চোৱা আমাৰ √x আছে √x-ক যদি আমি ইয়াৰ যদি আমি ঘাতটো উলিয়াব যাওঁ তেতিয়া ইয়াৰ ঘাত হ'ব হাফ আমাৰ ইয়াৰ ঘাত হ'ব হাফ গতিকে যেহেতু হাফটো এটা আমাৰ কি আমাৰ পূৰ্ণ সংখ্যাৰ ভিতৰত নপৰে গতিকে যেহেতু হাফটো পূৰ্ণ সংখ্যাৰ ভিতৰত নপৰে গতিকে এইটো এটা বহুপদ নহয় কাৰণ এইটোক আমি এটা পদ বুলি গণ্য কৰিব নোৱাৰো ইয়াতে এটা পদে থাকিব গতিকে এইটোক বহুপদ হিচাপে আমি গণ্য কৰিব নোৱাৰিম আৰু ইয়াৰ বাহিৰেও এটা তোমালোক অন্য এটা উদাহৰণ দিম মই চোৱা এইটো x² + 2x + 3 1/x² + 2x + 3 যদি আমি ইয়াৰ আমি তলৰ ৰাশিটোক যদি আমি ওপৰলৈ লৈ যাওঁ তেতিয়াহ'লে আমাৰ x ৰ যেটো আমাৰ ঘাত x ৰ ঘাতটো আমাৰ মাইনাছ হৈ যাব ইয়াতে আছে x² বা আমি ক'ব পাৰোঁ যে আমি x⁻²টো যেতিয়া আমি ওপৰলৈ লৈ যাম তেতিয়া আমাৰ হ'ব এনেকুৱা হ'ব x⁻⁻² হ'ব গতিকে যেহেতু x ৰ ঘাতটো যেহেতু মাইনাছত আহি যাব বা এইটো x যেতিয়া আমি ওপৰলৈ লৈ যাম তেতিয়া আমাৰ কেনেকুৱা হ'ব 2⁻⁻1 হ'ব তাৰপিছত x⁻⁻1 হ'ব আৰু এইফালে -1 হ'ব গতিকে আমাৰ
যেটো আমাৰ চলক আছে ইয়াতে x চলক আছে এটো এটা x চলকৰ ৰাশি গতিকে যেটো ইয়াতে x ৰ চল মানে x চলকৰ যেটো আমাৰ ঘাত -2 আৰু -1 আছে গতিকে -2 এটা আমাৰ কি পূৰ্ণ সংখ্যা নহয় গতিকে যেহেতু আমাৰ চলকৰ ঘাতটো যদি পূৰ্ণ সংখ্যাত আমি নাপাওঁ তেনেহলে হেতু ৰাশিক আমি এটা বহুপদ ৰাশি হিচাপে আমি ধৰিব নোৱাৰো গতিকে এইকেইটা বহুপদ ৰাশি নহয় এইটো আমাৰ বহুপদ ৰাশি নহয় গতিকে বহুপদ হ'বলৈ হলে যেটো আমাৰ চলক থাকে এটা বা দুটা থাকক যেটো চলক থাকে সেই চলকৰ যোনটো আমাৰ কি কয় এটো সেই চলকটোৰ যেটো আমাৰ ঘাত থাকে ঘাতটো পূৰ্ণ সংখ্যাত হ'ব লাগিব তেতিয়া হেতু বহুপদ হিচাপে আমি ক'ব পাৰিম এতিয়া কথা হ'ল আশা কৰো বহুপদটো তোমালোকে বুজি পালা কি য'ত মানে এটাতকৈ বেছি পদ থাকে উদাহৰণ হিচাপে এইটো কৈছোঁ তোমালোকক ইয়াতে এটা দুটা আৰু তিনিটা ইয়াতে তিনিটা পদ আছে গতিকে ইয়াতে সেইকাৰণে এইটো এটা বহুপদ বুলি কোৱা হৈছে আৰু মাত্ৰা তোমালোকে বুজি পালা যে বহুপদ এটাৰ চলকৰ সৰ্বোচ্চ ঘাতটোকে সেই বহুপদটোৰ মাত্ৰা বুলি কোৱা হয় গতিকে ইয়াত x y চলক আছে আৰু x ৰ আমাৰ ঘাত আছে 2 আৰু 2টি হৈছে এই বহুপদটোৰ সৰ্বোচ্চ ঘাত গতিকে 2কে এই বহুপদটোৰ মাত্ৰা বুলি কোৱা হৈছে আকৌ চাবা যিবোৰ বহুপদ আছে বহুপদসমূহক ইহঁতৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে ধৰা হ'ল আমাৰ বহুপদৰ শ্ৰেণী বিভাজন গতিকে বহুপদৰ শ্ৰেণী বিভাজন বুলি কওঁতে তোমালোকে মানে বহুপদৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি বহুপদৰ শ্ৰেণী বিভাজন কৰা হৈছে আমাৰ তিনিটা ভাগত প্ৰথমটো হ'ল আমাৰ ৰৈখিক বহুপদ মানে হ'ল যিবিলাক বহুপদৰ মাত্ৰা 1 এটা উদাহৰণস্বৰূপে তোমালোকৰ ললো মই 2x - 3 এটা বহুপদ ইয়াতে চলক আছে x আৰু x চলকৰ বহুপদটো কিমান এইটো এটা ৰৈখিক বহুপদ কাৰণ ইয়াতে x ৰ আমাৰ ঘাত কিমান আছে x ৰ ঘাত আছে 1 গতিকে x ৰ ঘাত যেহেতু 1 সেইকাৰণে এইটো এটা একমাত্ৰাৰ বহুপদ আৰু একমাত্ৰাৰ বহুপদক ৰৈখিক বহুপদ বুলি কোৱা হয় গতিকে এইটো এটা ৰৈখিক বহুপদ এইটো এটা হ'ল আমাৰ ৰৈখিক বহুপদ মানে যাৰ মাত্ৰা 1 তাকে কয় ৰৈখিক বহুপদ তাৰ পিছত দ্বিতীয়তে আহিল আমাৰ দ্বিঘাত বহুপদ মানে হ'ল যিবোৰ বহুপদৰ মাত্ৰা 2 তাকে কয় দ্বিঘাত বহুপদ যেনে ধৰা 2x² + x + 5 এটা বহুপদ কাৰণ ইয়াতে কেইটা পদ আছে তিনিটা পদ আছে এটা দুটা তিনিটা গতিকে এটা বহুপদ আৰু ইয়াত চলক কি আছে x আৰু x চলকৰ ইয়াতে চোৱা তুমি 2x² ইয়াতে এইটো x ৰ আমাৰ ঘাত কিমান আছে 2 এইটো x ৰ ঘাত আছে 1 গতিকে সৰ্বোচ্চ ঘাত যেহেতু 2 আছে গতিকে ইয়াক দ্বিঘাত বহুপদ বুলি কোৱা হয় দ্বিঘাত বহুপদ বুলি কোৱা হয় যেহেতু এই বহুপদটোৰ চলকৰ সৰ্বোচ্চ ঘাত কিমান আছে 2 গতিকে দ্বিঘাত বহুপদ বুলি কোৱা হয় তাৰ পিছতে আমাৰ তৃতীয়তে আহিল আমাৰ ত্ৰিঘাত বহুপদটো হে আমাৰ আগৰ কেইটাৰ দৰে একে যিবোৰ বহুপদৰ সৰ্বোচ্চ ঘাত আমাৰ 3 সেইবোৰক ত্ৰিঘাত বহুপদ বোলে যেনে ধৰা হ'ল আমাৰ 3x³ - 2x² + x - 1 ইয়াতে কেইটা পদ আছে 4টা পদ আছে আৰু গতিকে এটা বহুপদ আৰু এই বহুপদটোৰ সৰ্বোচ্চ ঘাত তোমালোকে চালে দেখা পাবা ইয়াতে x চলকটো x আছে
আৰু এক চলকত আমাৰ সৰ্বোচ্চ ঘাত হ'ল 3 আমাৰ এইটো xত 3 আছে তাৰপিছত এইটো 2 আছে এইটো 1 আছে গতিকে সৰ্বোচ্চ ঘাতটো হ'ল তোমালোকৰ 3 আৰু যেহেতু 3 সেইকাৰণে এইটো ত্ৰিঘাত বহুপদ বুলি কোৱা হয় ত্ৰিঘাত বহুপদ গতিকে তোমালোকে বহুপদৰ শ্ৰেণীবিভাজন সম্পৰ্কে শিকিলা কমেণ্টত জনাবা তোমালোকে কিমানখিনি বুজি পাইছা তাৰপিছত এবাৰ হ'ল কি প্ৰতিটো বহুপদ যেনে ৰৈখিক বহুপদ দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদৰ একোটা আদৰ্শ ৰূপ আছে গতিকে সেই হিচাপত আমাৰ ৰৈখিক বহুপদৰ আদৰ্শ ৰূপটো হ'ল আমাৰ ax + b ইয়াতে কি a not equal to 0 মানে a শূন্য হ'ব নোৱাৰে বাকি a b বাস্তৱ সংখ্যা হ'ব লাগিব তাৰপিছত আমাৰ 2 নম্বৰটো আহিল দ্বিঘাত বহুপদৰ হ'ল ax² + b + c ইয়াতো সেই একে a শূন্য হ'ব নোৱাৰে আৰু আমাৰ ত্ৰিঘাত বহুপদৰ হ'ল ax³ + bx² + cx + d সৰি ইয়াতে আমাৰ যেটো দ্বিঘাত বহুপদ আছে ইয়াতে ax² + bx + c আৰু ত্ৰিঘাত বহুপদ হ'ল ax³ + bx² + cx + d ইয়াতে আমাৰ গোটেইকেইটা বহুপদতে আমাৰ চলক হিচাপে x ধৰা হৈছে আৰু a b c d বাস্তৱ সংখ্যা a শূন্যৰ সমান হ'ব নোৱাৰে a b c d আদিবোৰ কি বাস্তৱ সংখ্যা তোমালোকে বহুপদৰ আদৰ্শ ৰূপ সম্পৰ্কে শিকিলা গোটেইকেইটা বহুপদৰে ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত এটা হ'ল বহুপদৰ শূন্য বুলি কাক কয় বহুপদৰ শূন্য গতিকে বহুপদৰ শূন্য হ'ল কি আমাৰ যেটো বহুপদটো যেটো আমাৰ চলক থাকে চলকটোৰ যেটো মানৰ বাবে আমাৰ বহুপদটো সিদ্ধ হয় চলকৰ যেটো মানৰ বাবে আমাৰ বহুপদটো সিদ্ধ হয় হেতুৱে হ'ল আমাৰ বহুপদটোৰ শূন্য অৰ্থাৎ চলকটোৰ যেটো মানে বহুপদটোৰ ফলাফলটো শূন্য কৰে মানে সমান শূন্য হয় শূন্যৰ সমান হয় বহুপদটোৰ ফলটো সেই সংখ্যাটোকে অৰ্থাৎ আমি চলকটোৰ যেটো মান লম সেই সংখ্যাটোকে শূন্য বুলি কোৱা হয় এটা উদাহৰণৰ সহায়ত তোমালোকক বুজাব চেষ্টা কৰিম ধৰা হ'ল এটা বহুপদ আমি লৈছো x² - 3x - 4 এইটো এটা বহুপদ লৈছো আৰু ইয়াত আমাৰ চলক আছে x আৰু ভেৰিয়েবল x আছে আৰু ইয়াত x সমান -4 ললো আমি x সমান -4 ললো লগনে এতিয়া আমি বহুপদটোত আমি দিম x² - 3x - 4 এতিয়া আমি ইয়াতে কি কৰিম x চলকৰ সলনি আমি -4 আমি পাতিম ইয়াতে গতিকে x² আছে গতিকে -4² - 3 * -4 আৰু -4 আমি ইয়াতে কি কৰিলো xৰ ঠাইত আমি -4 পাতিছো গতিকে আমি বাকিখিনি চাম পিছফালে গতিকে ইয়াতে -4² ইয়াতে -4 দুটা যদি আমি পূৰণ কৰো ইয়াতে পাম আমি 16 পাম তাৰপিছত আহিল আমাৰ -3 * -4 ইয়াতে হ'ব আমাৰ -12 আৰু -4টো আমাৰ আগৰ পৰা আছে গতিকে -16 -12 -4 -16 গতিকে 16 পৰা 16 বিয়োগ কৰিলে থাকিব ইয়াতে 0 গতিকে আমাৰ xৰ কোনটো মানৰ বাবে xৰ -4 মানটোৰ বাবে আমাৰ এই বহুপদটোৰ গোটেই মানটো কিমান হ'ল 0 সেইকাৰণে -4ক এই বহুপদটোৰ 0 বুলি কোৱা হয় গতিকে -4ক প্ৰদত্ত বহুপদটোৰ
-4ক প্ৰদত্ত বহুপদটোৰ এটা শূন্য বুলি কোৱা হয়। শূন্য বুলি কোৱা হয়। গতিকে সিম্পলি এইটো কি মানে আমাৰ যোনটো চলক থাকে ইয়াতে আমাৰ এইটো বহুপদত কি আছে x চলক আছে। গতিকে ইয়াত x চলকৰ যিটো মানৰ বাবে আমাৰ গোটেই বহুপদটোৰ মানটো আমি শেষত কি পাম আমি শূন্য পাম সেই মানটোকে অৰ্থাৎ আমি x ৰ সলনি যিটো মান ইয়াতে আমি ব্যৱহাৰ কৰিম বহুপদটোত সেই মানটো বহুপদটোৰ শূন্য বুলি কোৱা হয়। গতিকে তোমালোকে বুজি পালা কি আমি ইয়াতে -4 লৈছোঁ আমি x ৰ সলনি -4 আমি পাতি কেনে আমি অংকটো কৰি আমি পালোঁ কি শূন্য। গতিকে -4টোক এই বহুপদটোৰ শূন্য বুলি কোৱা হয়। আৰু শূন্য কিদৰে উলিওৱা হয় আমি পিছফালে নিশ্চয় শিকিম। আৰু আজিলৈ যিটো প্ৰথম ক্লাছ তোমালোকৰ গতিকে তোমালোকে কেনেদৰে বুজালে তোমালোকে বুজি পোৱা নিশ্চয় কমেণ্টত জনাবা। আৰু আমি পিছৰ ক্লাছত আমি অনুশীলনীৰ অংক কৰিম আমি। আৰু নিয়মিতভাৱে মই তোমালোকক পাঁচবোৰ দি যাম। গতিকে আমাৰ লগত তোমালোকে সংযুক্ত হৈ থাকিবা আৰু কেনেদৰে বুজালে তোমালোকে সহজে বুজি পোৱা। গতিকে মোৰ এইটো প্ৰথম ভিডিঅ'হে। গতিকে তোমালোকৰ পৰা পৰামৰ্শ মানে কি আৰু তোমালোকে কেনেকুৱা পদ্ধতিত বুজালে মানে বুজি পোৱা তোমালোকে কমেণ্টত জনাবা। আৰু তাৰ অনুৰূপভাৱে আমি তোমালোকক বুজাবলৈ নিশ্চয় চেষ্টা কৰিম। গতিকে পৰৱৰ্তী ভিডিঅ'ত নিশ্চয় লগ পাম।